মাজুলী জেংৰাইমুখত স্বাস্থ্য বিভাগৰ বিৰুদ্ধে গণধৰ্ণা TMPK, MMK আৰু TMMK কপালে মাজুলীৰ জেংৰাইমুখ মাজুলী জেংৰাইমুখ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ নাটনি ৰেডিঅলজিষ্ট আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সন্দৰ্ভত জেংৰাইমুখ মডেল হাস্পতালৰ সন্মুখত TMPK, MMK আৰু TMMK জেংৰাই আৰু চেৰেপাই আঞ্চলিক সমিতিয়ে এক গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অতি শীঘ্ৰেই চিকিৎসালয়খনৰ প্ৰতিটো বিভাগৰ চিকিৎসক মোতায়েন কৰিবলৈ দাবী জনায়। এডমিনিষ্ট্ৰেশ্যনৰ মই ল'ম মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ বিং এন এক্সিকিউটিভ মেজিষ্ট্ৰেট মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ৰিপ্ৰেজেণ্টেটিভ মই আপোনালোকৰ যোনখিনি অভাৱ অভিযোগ আছে সেইখিনি জেনুইন অভিযোগ সেইখিনি মই কনচিডাৰ কৰিছোঁ শুনিছোঁ আৰু অলৰেডি মই ইয়াত অহাৰ আগতেই মই ADCৰ লগতো মই কথা পাতিলোঁ। এই আপোনালোকৰ যোনখিনি ডক্টৰৰ ইয়াত হেৰি আছে শ্বৰ্টেজ আছে বা যোনখিনি টেকনিচিয়ান বা ইনফ্ৰাষ্ট্ৰাকচাৰ এই গোটেই কথাখিনিৰ কাৰণে অলৰেডি এডমিনিষ্ট্ৰেশ্যনৰ পৰা সেইফালে লিখা হৈছে আৰু অতি সোনকালে এই আপোনালোকৰ যোনখিনি অভাৱ অভিযোগ আছে ডক্টৰৰ শ্বৰ্টেজ বা টেকনিচিয়ান সেইখিনি অতি সোনকালে ফিল আপ কৰা হ'ব। চ' সেই কথাখিনিয়ে বাৰ্তাখিনিয়ে মই আপোনালোকৰ ওচৰলৈ আনিবৰ কাৰণে মই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ৰিপ্ৰেজেণ্ট কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আপোনালোকৰ যোনখন মানে মুখৰেতো মোক কৈছেই ৰিটেনত যোনখন মেমৰেণ্ডাম দিছে সেইখন মই আপোনালোকৰ সন্মুখত গ্ৰহণ কৰিম আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ মই এখন প্ৰেৰণ কৰিম মই এইটো আপোনালোকক কথা দিম। কিয় একেলোকক চোৱা চিতা কৰা নাই আৰু ইয়াত খোৱা পানীৰ অভাৱ ঘটিছে। পেচেণ্টসকল ইয়াত যিখিনি এশযুক্ত বিচনা আছিলে সেইবোৰ কথা বাদেই দিলোঁ। ইয়াত 10গৰাকী পেচেণ্টক চেলাইন দিয়াৰ ডক্টৰ নাৰ্ছৰ অভাৱ ঘটিছে। আপোনালোকে চাফ চিকুণতা চাব, বাৰ ৰুমত পানী নাই। বাৰম্বাৰ সেই বিষয়ে মাননীয় বিধায়কগৰাকীকো আমি দাবী জনাইছোঁ, তথাপিতো আজি সেইবোৰ একো ধৰণৰ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু কাণ খাৰ নাই। সমান্তৰালভাৱে দেখা গৈছে যে যিসমূহ ইয়াত ভৱন নিৰ্মাণ কৰা হৈছে ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।